এই ঘটনাবিলাক ভাল নহয়, সভ্য সমাজৰ কাৰণে এই ঘটনাবোৰ ভাল নহয়। পুলিচে কঠোৰ হাতৰে এই ঘটনাবোৰ কৰা মানুহৰ ওপৰত এই ঘটনাবোৰ দমন কৰা হ'ব। কোনো ধৰণৰ আইন শৃংখলা কোনো নিজৰ হাতত ল'ব নোৱাৰে, কোনো এই ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাব নোৱাৰে। কিন্তু মই দেখি আছোঁ মোৰ সমষ্টিটো এটা ঘৰখনৰ কাণ্ড হৈছে। যোৱা ইলেকশ্যন ৰিজাল্ট দিয়াৰ পিছতে হিন্দু সমাজৰ জীয়ৰী আৰু বোৱাৰীৰ ওপৰত এক পৰিকল্পিতভাৱে এই ঘটনাবোৰ ঘটি আছে। গোৱালপাৰা হওক, লখিমপুৰ হওক, মাজবাট হওক, ঢেকীয়াজুলি হওক, আজিও ঠেলামাৰাত এটা কাণ্ড কৰাৰ চেষ্টা কৰা হৈছিলে, কিন্তু সফল নহ'ল, ৰাইজে ধৰি ল'লে। এই ঘটনাবোৰ কি ইংগিত বহন কৰিছে তাৰ ওপৰতো সভ্য সমাজে চিন্তা কৰিব লাগিব, আৰু সভ্য সমাজে সংগঠিত হৈ অসভ্য সমাজক প্ৰতি উত্তৰ দিবৰ কাৰণে সাজু হ'ব লাগিব।